গুড ইভিনিং ষ্টুডেণ্টছ, ষ্টাডি টাইমলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ 5.2 চেপ্টাৰৰ কুৱেশ্যন নম্বৰ 10টো। কুৱেশ্যন নম্বৰ 10 ইয়াতে কৈছে, কুৱেশ্যন নম্বৰ 10টোত কৈছে যে সপ্তম পদটো, এটা সমান্তৰাল প্ৰগতি সপ্তম পদটো 10তম পদতকৈ 7 বেছি। সাধাৰণ অন্তৰটো উলিয়াব লাগে। সপ্তম পদটো 17তম পদটো 10 নম্বৰ পদতকৈ 7 বেছি বুলি কৈ আছে। গতিকে ইয়াতে কণ্ডিশ্যনছটো আমাক দিয়ে দিলে। কি ক'লে যে 17তম পদটো কিমান, তাৰ পৰা আমি যদি 10তম পদটো মাইনাছ কৰি দিওঁ তেতিয়া তাৰ পৰা আমি কি পাম, সিহঁতৰ যিটো ডিফাৰেঞ্চ থাকিব সেইটো 7 বুলি অলৰেডি কৈ দিছে। গতিকে তাৰ পৰা আমি সাধাৰণ অন্তৰটো উলিয়াব লাগে। আমি ধৰা প্ৰথম পদ এই আৰু সাধাৰণ অন্তৰ দি যদি ইয়াকে আমি চাই লওঁ তেতিয়াহ'লে দিছে ইয়াত 17তম পদটো পদ A17 ইজুকেল কি পাম A + 16 দি 10তম পদটো A10 A + 10 দি বাই ইকুৱেশ্যন A17 - A10 ইকুৱেল টু কিমান দিছে 7। যেহেতু সিহঁত দুটাৰ মাজত 17তম পদটো 10তম পদতকৈ 7 বেছি, গতিকে ইয়াৰ পৰা আমি যদি ডাঙৰটোৰ পৰা সৰুটো মাইনাছ কৰোঁ 7 থাকিব। ইয়াৰ পৰা আমি চাবলৈ যাওঁতে কি হ'ব A + 16 দি মাইনাছ A + 10 দি ইকুৱেল টু 7। A + 9 দি হ'ব 10তম পদটো A + 9 দি থাকিব। 17তম পদটো হ'ব A + 16 দি আৰু 10তম পদটো হ'ব A + 9 দি। ইয়াৰ পৰা A17 - A10 ইকুৱেল টু 7। গতিকে ইয়াৰ পৰা যদি চাবলৈ যাওঁ A + 16 দি A + 9 দি ইকুৱেল টু কিমান পাব 7। গতিকে A + 16 দি মাইনাছ A - 9 দি ইকুৱেল টু 7। A গ'ল 16ৰ পৰা 9 গ'লে 7 দি থাকিলে ইকুৱেল টু 7। ডি ইকুৱেল টু কি হ'ব 7/7 মানে 1। ডি ইকুৱেল টু কিমান হ'ব 1। সাধাৰণ অন্তৰটো হ'ব 1। আমাক উলিয়াবলৈ দিয়ে সেইটোৱে। যিহেতু প্ৰশ্নটোত আমাক কৈছে কি যে 17তম পদটো 10 নম্বৰ পদতকৈ 7 বেছি। 17তম পদটো কিমান আমি সেইটো প্ৰথমতে উলিয়াই লৈছোঁ। 17তম পদটো হৈছে A17 ইজুকেল A + 16 দি। তাৰপিছত আমি কি কৰিলোঁ 10তম পদটো হৈছে 10তম পদটো A10 ইজুকেল A + 9 দি। A + 16 দি মাইনাছ প্লাছ A + 9 দি আমাক এইটোত দিয়া আছে। কৈছে প্ৰশ্নটোত ইহঁত দুটাৰ মাজৰ পাৰ্থক্যটো 7 বুলি কৈ দিছে। গতিকে যিহেতু ইহঁত দুটাৰ মাজৰ পাৰ্থক্যটো 7, গতিকে আমি A17ৰ পৰা A10টো যদি মাইনাছ কৰোঁ তেতিয়া কিমান থাকিব 7 থাকিব। গতিকে ইয়াৰ পৰা আমি যদি চাবলৈ যাওঁ ডি ইজুকেল টু কিমান পালোঁ 1 পালোঁ। আমাৰ উলিয়াবলগীয়া সেইটোৱে। সাধাৰণ অন্তৰটো উলিয়াবলৈ দিছে। সাধাৰণ অন্তৰ কিমান পালোঁ 1 পালোঁ। থেংক ইউ। যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।